আচ্ছা, আজি তোমালোকক বৃত্ত আৰু বৃত্ত স্পৰ্শক লৈ আলোচনা কৰিম। প্ৰথম কথা, বৃত্ত কি আমি সবেই জানো, কিন্তু বৃত্তৰ ডেফিনেশ্যন তোমালোকে জানানে? বৃত্তৰ ডেফিনেশ্যন হল এটা নিৰ্দিষ্ট বিন্দুৰ পৰা আৰু নিৰ্দিষ্ট দূৰত্ব ৰাখি আন এটা বিন্দুৰ সঞ্চাৰ পথক বৃত্ত বুলি কোৱা হয়। অৰ্থাৎ এইটো এটা নিৰ্দিষ্ট বিন্দু আৰু এটা নিৰ্দিষ্ট দূৰত্ব ৰখাই এই বিন্দুটোৰ সঞ্চাৰ পথ, অৰ্থাৎ এনেকুৱা সঞ্চাৰ পথ মানে অৰ্থাৎ এই বিন্দুটো যদি এটা নিৰ্দিষ্ট দূৰত্ব ৰাখি যদি ঘূৰি পিনে যি সঞ্চাৰ পথটো হয় তাক বৃত্ত বুলি কোৱা হয়। ঠিক আছে, ইয়াত বৃত্ত বুলি কোৱা হয়। ঠিক আছে, অৰ্থাৎ এই বিন্দুৰ পৰা প্ৰতিটো ইয়াৰ ওপৰত প্ৰতিটো বিন্দুৰ ওপৰত সদায় সমান দূৰত্ব, ইয়াক কোৱা হয় বৃত্ত। আৰু এই যে নিৰ্দিষ্ট দূৰত্ব ইয়াক কোৱা হয় ব্যাসাৰ্ধ। ব্যাসাৰ্ধ অৰ্থাৎ ব্যাসৰ অৰ্থ। ঠিক আছে, আৰু বৃত্ত আৰু বৃত্তৰ স্পৰ্শকৰ বিষয়ে যি বস্তুখিনি লাগিব সেইখিনি আমি আলোচনা কৰিম। ইয়াৰ বাহিৰে আমি একো আলোচনা নকৰোঁ। ঠিক আছে, এইটো এটা বৃত্ত। এতিয়া আমি বৃত্ত এটা আঁকিলোঁ। ঠিক আছে, আৰু এডাল ৰেখা, ধৰা এই এডাল ৰেখা, এইটো এটা বৃত্ত। এই এডাল ৰেখা ধৰা পি আৰু কিউ ৰেখা। ঠিক আছে, এই ৰেখাডাল বৃত্তডালক কিন্তু কটা নাই, বা বৃত্তডালৰ ওপৰত নহয়, বৃত্তডালৰ বাহিৰত। ঠিক আছে, আৰু এটা ৰেখা সেই পি কিউ ৰেখাডাল যদি ইয়াত হয় তেন্তে এই ৰেখাডালে বৃত্তটোৰ দুটা বিন্দুত কাটিছে, এটা পি আৰু এটা কিউ। ঠিক আছে, যেতিয়া এনেকুৱা এডাল ৰেখা বৃত্তটোৰ মাত্ৰ এটা বিন্দুত কাটিব তেতিয়াহে ইয়াক স্পৰ্শক বুলি কোৱা হ'ব। অৰ্থাৎ যদি এই এটা বিন্দুত কাটে, তেতিয়া ইয়াক স্পৰ্শক বুলি কোৱা হ'ব। দিছ ইজ স্পৰ্শক। স্পৰ্শক বুলি কোৱা হ'ব এটা বিন্দু যদি কাটে। এতিয়া কথা হ'ল, বৃত্তৰ ওপৰত যিকোনো এটা বিন্দু লৈ আমি, আচ্ছা তাৰ আগতে চোৱা, ধৰা ইয়াত এটা মই বৃত্তত এটা বিন্দু ল'লোঁ, ইয়াত এটা বিন্দু ল'লোঁ। এই বিন্দুডালৰ মাজেৰে আমি কিমান ৰেখা অংকন কৰিব পাৰিম? এই বিন্দুডালৰ মাজেৰে আমি এইটো এটা ৰেখা অংকন কৰিলোঁ, এইটো এটা ৰেখা অংকন কৰিলোঁ, এইটো এটা ৰেখা অংকন কৰিলোঁ, এইটো এটা ৰেখা অংকন কৰিলোঁ। অজস্ৰ ৰেখা আমি অংকন কৰিব পাৰিম, হয়নে? আচ্ছা, তুমি চাবা ইয়াত যিমানকেইটা ৰেখা আছে, যিকোনো এটাৰ বাহিৰে বাকী আন যিমান ৰেখা আছে সেই ৰেখাকেইটা বৃত্তডালৰ দুটা বিন্দুত কটাকটি কৰে। চোৱা, এই ৰেখাডাল ইয়াত কাটিছে, ইয়াত কাটিছে, আকৌ এই ৰেখাবিলাক ইয়াত কাটিছে, এই ইয়াত কাটিছে, ইয়াত কাটিছে, ইয়াত কাটিছে, ইয়াত কাটিছে। কিন্তু এডাল ৰেখাই হ'ব যি ৰেখাডালে বৃত্তটো এটা বিন্দুত কাটিব। ঠিক আছে, সেইডাল হ'ল বৃত্তৰ স্পৰ্শক। অৰ্থাৎ বৃত্তৰ ওপৰত যিকোনো এটা বিন্দুত আমি এটাহে স্পৰ্শক আঁকিব পাৰিম। তুমি যিমানে চেষ্টা কৰা নহ'ব, তুমি অকণমান ঘূৰাই দিলে এডাল দুটা বিন্দুত কটাকটি কৰিব। যেতিয়া এটা বিন্দুত কটাকটি কৰিব তেতিয়া ইয়াক বৃত্তৰ স্পৰ্শক বুলি কোৱা হ'ব।
এতিয়া স্পৰ্শকৰ বাহিৰে বাকী যিমান ৰেখা পাম সেই ৰেখাবিলাকক ছেদক বুলি কোৱা হয় আৰু এই এডাল ৰেখা যিটো থাকে তাক কোৱা হয় স্পৰ্শক। ঠিক আছে, আচ্ছা, আন যিবিলাক ৰেখা দুটা বিন্দুত কটাকটি কৰা হৈছে সেইবিলাকক কোৱা হ'ব ছেকেণ্ড, ইংলিছত কোৱা হয় ছেকেণ্ড, অৰ্থাৎ সেইবিলাকক ছেদক বুলি কোৱা হ'ব আৰু ইয়াক স্পৰ্শক বুলি কোৱা হ'ব, টেনজেণ্ট। ইংলিছত টেনজেণ্ট বুলি কোৱা হয় আৰু এইবিলাকক ছেদক বুলি কোৱা হয়, অৰ্থাৎ ছেদক। বাকী যিবিলাক ৰেখা আহিব সেইবিলাকক ছেদক বুলি কোৱা হয় আৰু ইয়াক ইংলিছত ছেকেণ্ড, কোছেকেণ্ড তোমালোকে ত্ৰিকোণমিতিত পাইছা, এইটোৱেই হ'ল। ঠিক আছে, এইবাৰ মই বিশেষ নাযাওঁ, ইয়াত কেইটামান কাৰ্যৱলী আছে, তোমালোকে কিতাপত চাই ল'বা। আচ্ছা, এতিয়া স্পৰ্শক সম্বন্ধে তোমালোকৰ ক্লিয়াৰ এটা কনচেপ্ট হ'ল যে স্পৰ্শক সদায় বৃত্ত এটাৰ পৰিধিৰ ওপৰত থাকে আৰু ই এটা বিন্দুতে কটাকটি কৰিব আৰু বৃত্তৰ পৰিধিৰ ওপৰত যিকোনো এটা বিন্দুত মাত্ৰ এটাহে স্পৰ্শক আঁকিব পাৰি, দুটা হ'ব নোৱাৰে। যদি দুটা হয় তেন্তে ই এটা ছেদক হৈ যাব। এতিয়া মই ডাইৰেক্ট তোমালোকক থিয়ৰিমত গুচি গৈছোঁ। বৃত্তৰ আৰু বিশেষ একো বৃত্তৰ বিষয়ে আৰু বহুত কিবা কিবি আছিলে, বৃত্তাংশ, বৃত্তৰ জা, বৃত্ত। আছে ইয়াৰ আগত আৰু এটা কথা কৈ লওঁ। এইডাল যদি পি কিউ বিন্দুত কটাকটি কৰে তেনেহ'লে এই পি কিউ ৰেখাডালক কোৱা হয় জা বুলি কোৱা হয়। ঠিক আছে, আৰু এই ৰেখাডাল যদি আমি এইফালে ঠেলি লৈ যাওঁ, এটা সময়ত এইটো আহিব বৃত্তৰ কেন্দ্ৰেৰে যাব, পি কিউ ইয়াত হৈ যাব আৰু এই ৰেখাডাল হ'ল বৃত্তৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম জা আৰু ইয়াক ব্যাস বুলিও কোৱা হয়। ঠিক আছে, আৰু এই ব্যাসৰ অৰ্ধ, অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈ এই ডিষ্টেঞ্চটোক কোৱা হয় ব্যাসাৰ্ধ, অৰ্থাৎ ব্যাসৰ অৰ্ধ। ঠিক আছে, এই দুটা বস্তু আমি প্ৰয়াণ কৰিছোঁ। এতিয়া আমি উপপাদ্য এটাত আহিম। উপপাদ্যটো মই বুজাই দিম, তোমালোকে কিতাপৰ পৰা চাই উপপাদ্যটো লিখি পিনে মোক আপলোড দিবা, কোনে কেনেকৈ লিখিলে মই চাম। উপপাদ্যটো কৈছে এটা বৃত্তৰ যিকোনো বিন্দুৰ টনা স্পৰ্শকডাল, উপপাদ্যটো মই লিখি লওঁ। উপপাদ্য 1, এটা বৃত্তৰ যিকোনো বিন্দু। আচ্ছা, এইবাৰ আমি থিয়ৰেমত আহিছোঁ। এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শ বিন্দুৰ ওপৰত লম্ব। ঠিক আছে, এই লম্ব কোৱাৰ আগতে মই আৰু কেইটামান কথা তোমালোকক কৈছোঁ। ধৰা এডাল ৰেখা, এতিয়া এই বিন্দুৰ পৰা আটাইতকৈ সৰু দূৰত্ব কোনখিনিত হ'ব? ধৰা এই বিন্দুৰ পৰা ইয়াত এ আছে, বি আছে, ইয়াৰ পৰা এইটো এটা দূৰত্ব, আকৌ ইয়াৰ পৰা এইটো এটা দূৰত্ব, হয়নে? তো এইটো এ ডেছ, ধৰা এইটো এটা বিন্দু আছে অ', তো অ' এ ডেফিনেটলি গ্ৰেটাৰ দেন অ' এ ডেছ। আকৌ যদি আমি এ ডাবল ডেছ কৰোঁ, ডেফিনেটলি অ' এ ডাবল ডেছ, হয়নে? ৰেখাডাল চোৱা, এইফালে যাওঁতে আটাইতকৈ সৰু দূৰত্ব হ'ব যেতিয়া এই বিন্দুৰ পৰা ইয়ালৈ লম্ব হ'ব। ঠিক আছে, যেতিয়া ইয়ালৈ লম্ব হ'ব, এতিয়া ধৰা অ' এ এক্স, অৰ্থাৎ এই ৰেখাডাল আটাইতকৈ সৰু হ'ব যেতিয়া এই বিন্দুৰ পৰা
এই ৰেখাডালৰ ওপৰত লম্ব হ'ব। তুমি যদি এইফালে আকৌ গুচি যোৱা আকৌ ডাঙৰ হৈ যাব, এই ৰেখাডাল ইয়াতকৈও ডাঙৰ। ঠিক আছে, তো আমি এটা বস্তু, এইটো থিয়ৰামেই আছে, যিকোনো বস্তুৰ আটাইতকৈ হ্ৰস্বতম দূৰত্ব হ'ল এটা বিন্দুৰ পৰা আন এটা ৰেখাৰ হ্ৰস্বতম দূৰত্ব হ'ল ইয়াৰ লম্ব দূৰত্ব। আৰু যিকোনো বস্তুৰে দূৰত্ব যেতিয়া আমি জোখ লওঁ, আমাৰ অংকৰ ক্ষেত্ৰত যেতিয়া জোখ লওঁ, ধৰক ত্ৰিভুজৰ উচ্চতা বা ত্ৰিভুজৰ দৈৰ্ঘ্য বা যিয়ে কোৱা, সেইটো আমি সদায় লম্ব দূৰত্বই লওঁ। তো দূৰত্ব ক'লে আমি যিকোনো দুটা পইণ্টৰ দূৰত্ব ক'লে বিশেষকৈ জিঅ'মেট্ৰিৰ ক্ষেত্ৰত সেইটো লম্ব দূৰত্বই হ'ব। অৰ্থাৎ সেই পইণ্টৰ পৰা যি বস্তুটো বা যি ৰেখা বা যি হেৰিৰ ওপৰত সমতলৰ ওপৰত হেৰি গৈছে, তাৰ ওপৰত লম্ব টনা ৰেখাডালেই হৈছে আটাইতকৈ হ্ৰস্বতম বা আটাইতকৈ সৰু দূৰত্ব, লম্ব দূৰত্ব। ঠিক আছে, এতিয়া আমি এই উপপাদ্যটো এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শ বিন্দুৰ ওপৰত লম্ব। ঠিক আছে, তোমালোকে লিখাটো কিতাপৰ পৰা লিখিবা। মই একদম কিতাপৰ মতেই তোমালোকক কৈ আছোঁ, আৰু লিখি পিনে মোক দেখাবা। ঠিক আছে, এইটো এটা বিন্দু O কেন্দ্ৰ, আৰু স্পৰ্শ আমি ইয়াত ধৰিলোঁ। স্পৰ্শ ই এটা বিন্দুত কাটিছে দেই, এটা বিন্দু। স্পৰ্শ সদায় এটা বিন্দুত কাটে। ধৰা O আৰু এইটো P বিন্দুত, এই বৃত্তডালে P বিন্দুত কাটিছে। ঠিক আছে, তো আমাক প্ৰমাণ কৰিব লাগে যে স্পৰ্শ বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শ বিন্দুৰ ওপৰত লম্ব। বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শ বিন্দুৰ ওপৰত লম্ব। বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শ বিন্দুৰ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব। মই ইয়াত অকণমান ভুল লিখিলোঁ। স্পৰ্শ বিন্দুৰ কথাটো এনেকুৱা হয়, স্পৰ্শ বিন্দুৰ ওপৰত লম্ব হয়, ইয়াত ব্যাসাৰ্ধৰ কথাটো আহিব, মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব। স্পৰ্শ বিন্দুৰ মাজেৰে স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব। যোৱা ব্যাসাৰ্ধৰ লম্ব। অৰ্থাৎ ব্যাসাৰ্ধৰ স্পৰ্শবিন্দুৰ মাজেৰে যোৱা স্পৰ্শকডাল সদায় স্পৰ্শবিন্দুত টনা ব্যাসাৰ্ধডাল ইয়াৰ ওপৰত লম্ব হ'ব। ঠিক আছে, তো আমাৰ P বিন্দুত স্পৰ্শ, তো আমি OP সংযোগ কৰিলোঁ। এতিয়া আমাক প্ৰমাণ কৰিব লাগিব এইটো লম্ব। অৰ্থাৎ OPডাল এই স্পৰ্শকৰ ওপৰত লম্ব। ধৰা এইটো XY ওপৰত লম্ব। অৰ্থাৎ প্ৰমাণ কৰিব লাগে আমাৰ OP লম্ব XY। ঠিক আছে, এতিয়া আমি XY ৰেখাৰ ওপৰত জাষ্ট এটা বাহিৰত, বৃত্তৰ বাহিৰত এটা বিন্দু ল'লোঁ। ঠিক আছে, বৃত্তৰ বাহিৰত এটা বিন্দু ল'লোঁ, ধৰা Q1। ঠিক আছে, এতিয়া OQ1 ৰেখাডাল, OQ1 ইজ গ্ৰেটাৰ দেন OP, হয়নে? ইয়াৰ দৈৰ্ঘ্য নিশ্চয় ইয়াৰ দৈৰ্ঘ্যৰ পৰা বেছি, প্লাছ Q বিন্দুটো বৃত্তৰ বাহিৰত আছে। ঠিক আছে, তুমি আৰু এটা বিন্দু লোৱা Q2, এইটোও বৃত্তৰ বাহিৰত। ডেফিনেটলি Q2 বিন্দুটোও গ্ৰেটাৰ দেন OP হ'বনে? তেতিয়া Q2 বিন্দুটো যদি আমি লাহে লাহে লৈ আনো এইফালে, তো এটা অকণমান সৰু হ'ব, কিন্তু ইয়াতকৈ বেছি সৰু নহয়। ঠিক আছে, তো দেখা যাব যে Q ৰেখাডাল যেতিয়া আমি ইয়াত লৈ আনিম, যেতিয়া P বিন্দুত মিলি যাব,
সেইটোৱে হ'ব আটাইতকৈ কম দূৰত্ব, আটাইতকৈ সৰু দূৰত্ব হ'ব পি বিন্দুটো, হয়নে? এই ৰেখাডালক যদি আমি ঘূৰাই ঘূৰাই এনেকৈ লৈ আনো, লৈ অনাৰ পিছত এটা সময়ত দেখা যাব যে এই বস্তুটো ৰেখাডাল সৰু সৰু হৈ আছে আৰু এইটো পি বিন্দুতে আটাইতকৈ সৰু। তো পি বিন্দুত যেতিয়া আটাইতকৈ সৰু হ'ব, তাৰমানে অৰ্থাৎ এইটো এটা লম্ব দূৰত্বই হ'ব। কাৰণ সদায় মই আগত ক'লোঁ, আমাৰ থিয়ৰিয়াম আছে, এডাল ৰেখাৰ ওপৰত এটা বহিবিন্দুৰ পৰা ইয়াৰ আটাইতকৈ কম দূৰত্ব হৈছে ইয়াৰ লম্ব দূৰত্ব। অতএব দেখা যাব যে OQ1 যেতিয়া OQ1 বা কিউ বিন্দুটো যেতিয়া পি বিন্দুত লাগি যাব, যেতিয়া এই Q1 আছিলে, Q2 এনেকৈ আহি ধৰা ইয়াত কিউত আহি পিনে PQত আহি পিনে বিন্দু দুটা মিলিব। অতএব আমাৰ এই ৰেখাডালেই অৰ্থাৎ এই বিন্দুটোৱেই হ'ব আটাইতকৈ সৰু দূৰত্ব, তাৰমানে এইটো লম্ব দূৰত্ব। ঠিক আছে, কিতাপত এই মোৰ কথাখিনি ধুনীয়াকৈ লিখা আছে, তোমালোকে ঠিক এনেকুৱাই লিখিব লাগিব। অ'কে, এইটো বুজি পালা? ঠিক আছে, লম্ব দূৰত্ব। আচ্ছা, অতএব এই উপপাদ্যৰ পৰা আমি এটা বস্তু জানিব পাৰিলোঁ যে বৃত্তৰ আটাইতকৈ কেন্দ্ৰৰ পৰা যদি এই ৰেখাডাল বৃত্তৰ স্পৰ্শলৈ ৰেখাডালেই হৈছে ইয়াৰ ওপৰত সদায় লম্ব হয়। ঠিক আছে, আল্টিমেটলি আমি কি পালোঁ যে কেন্দ্ৰৰ পৰা স্পৰ্শবিন্দুৰ ওপৰত টনা ৰেখাডাল সদায় লম্ব হ'ব। ঠিক আছে, আৰু এই লম্বডালক কেতিয়াবা অভিলম্ব বুলিও কোৱা হয়, ঠিক আছে, অভিলম্ব তোমালোকৰ নাই যদিও কৰ্ণিয়াৰ জিঅ'মেট্ৰিত আছে অভিলম্ব, বা ইংলিছত কোৱা হয় নৰ্মেল বুলি কোৱা হয়। কিছুমান টাৰ্মছ জানি থোৱাটো ভাল। আচ্ছা, আৰু কেইটামান ইয়াৰ লগত আমি তোমালোকৰ এক্সাৰচাইজ 4.1ৰ একেবাৰে মই সমাধান কৰি দিছোঁ। ঠিক আছে, মোৰ আলোচনাৰ ভিতৰতে তোমালোকে এই আটাইখিনি বস্তু পাই যাবা। আচ্ছা, এটা কথা মই বাৰে বাৰে কৈ আছোঁ যে এটা বিন্দুত বৃত্তৰ পৰিধিৰ ওপৰত যিকোনো এটা বিন্দুত এটা স্পৰ্শকে আঁকিব পাৰিম। ঠিক আছে, আকৌ ইয়াত আৰু এটা স্পৰ্শক আঁকিলোঁ, ইয়াত আৰু এটা স্পৰ্শক আঁকিলোঁ, হয়নে? স্পৰ্শক এটা বিন্দুত কাটিছে। ঠিক আছে, তো এনেকুৱা যদি স্পৰ্শক আমি আঁকি গৈ থাকোঁ, ঠিক আছে, গৈ থাকিলে কি হ'ব, এটা সময়ত এনেকুৱা দুডাল স্পৰ্শক পাম, মাত্ৰ দুডাল স্পৰ্শক পাম, যি দুডাল সমান্তৰাল। ঠিক আছে, অৰ্থাৎ এটা বৃত্তৰ ভিতৰত মাত্ৰ দুডাল স্পৰ্শকেই সমান্তৰাল হ'ব পাৰে। তুমি তিনিটা ৰেখা কেতিয়াও নোপোৱা সমান্তৰাল ইয়াত। ঠিক আছে, তো বৃত্তৰ আৰু এটা কথা আমি জানিব পাৰিলোঁ যে এটা বৃত্তত মাত্ৰ দুটাহে সমান্তৰাল স্পৰ্শক থাকিব পাৰে। আচ্ছা, এটা বৃত্তক দুটা বিন্দুত ছেদ কৰা ৰেখাডালক কি কয়? দুটা বিন্দুক আমি আলোচনা কৰিছোঁ, ইয়াক জা বুলি কোৱা হয়। ঠিক আছে, আৰু এটা বৃত্ত এডাল স্পৰ্শক আৰু এটা বৃত্তটাৰ উমৈহতীয়া বিন্দুটো, অৰ্থাৎ স্পৰ্শকৰ এটা বিন্দু আৰু বৃত্তৰ ওপৰত আৰু এটা বিন্দু, উমৈহতীয়া বিন্দু, ইয়াক কোৱা হয় স্পৰ্শ বিন্দু। ঠিক আছে, তো 4 পইণ্টৰ হেৰিখিনি আমাৰ হৈ গ'ল মোটামুটি। আচ্ছা, ইয়াত কেইটামান মন্তব্য কৰিছে যে বৃত্তৰ ভিতৰত থকা এটা বিন্দুৰ মাজেদি যোৱা বৃত্তৰ স্পৰ্শক নাই। সঁচা কথা, বৃত্তৰ ভিতৰত যদি কোনো এটা বিন্দু নতুনকৈ আঁকিছোঁ, মন্তব্য কেইটামান কৰিছে, মন্তব্যখিনি অকণমান আলোচনা কৰি দিওঁ, বুজি পাই যাবা। ধৰা এটা বৃত্ত, এতিয়া যদি বৃত্তৰ ভিতৰত যিকোনো এটা বিন্দু থাকে, আমি এই বিন্দুটোৰ স্পৰ্শক এটা ৰাখিব পাৰিমনে? কেতিয়াও নোৱাৰোঁ।
ঠিক আছে। তো গতিকে ইয়াত কৈছে বৃত্তৰ ভিতৰত থকা এটা বিন্দুৰ মাজেদি যোৱা বৃত্ত নাই। ঠিক আছে, ইয়াৰ ভিতৰত থকা বিন্দুৰে যোৱা কোনো মতেই কোনো এটাও স্পৰ্শক আমি আঁকিব নোৱাৰোঁ। বৃত্তটোত থকা এটা বিন্দুৰ মাজেদি যোৱা বৃত্তৰ মাত্ৰ এডালহে স্পৰ্শক হয়, এইটোতো আমি আলোচনা কৰিছোঁৱেই। বৃত্তৰ বাহিৰত থকা এটা বিন্দুৰ মাজেদি যোৱা বৃত্তৰ ঠিক দুডাল স্পৰ্শক আছে। বাহিৰত থকা এটা বিন্দুৰ মাজেদি যোৱা বৃত্তৰ ঠিক দুডাল, বৃত্তটোৰ বাহিৰত থকা এটা বিন্দুৰ মাজেৰে যোৱা বৃত্তৰ ঠিক দুডাল স্পৰ্শক আছে। আচ্ছা, কথাটো তোমালোকে ইণ্টাৰেষ্টিং কথা। মই এটা বিন্দুৰ মাজেদি বৃত্তটোৰ বাহিৰত থকা, আচ্ছা এইবাৰ কৈছে বৃত্তটোৰ বাহিৰত থকা যিকোনো এটা বিন্দুৰ পৰা বৃত্তটোৰ বাহিৰত থকা, ধৰা বৃত্তৰ বাহিৰত যদি থাকে এটা বিন্দু, এই বিন্দুৰ পৰা আমি সদায় মাত্ৰ দুটা স্পৰ্শকেই আঁকিব পাৰিম। ঠিক আছে, দুটা স্পৰ্শকেই আঁকিব পাৰিম। এই বিন্দুৰ পৰা আমি কেতিয়াও দুটাৰ বেছি স্পৰ্শক আঁকিব নোৱাৰোঁ। ঠিক আছে, এইটো যদি পি হয় তেতিয়াহ'লে Q1 এটা বিন্দু আৰু R এটা বিন্দু, অৰ্থাৎ দুডাল স্পৰ্শকে আমি আঁকিব পাৰিম এটা বহি বিন্দুৰ পৰা, পি বিন্দুৰ পৰা PR আৰু PQ দুডাল স্পৰ্শকে হ'ব। ইয়াৰ বাহিৰে তুমি এটাও স্পৰ্শক আঁকিব নোৱাৰা, তোমালোকে চেষ্টা কৰি চাব পাৰা। ঠিক আছে, এবাৰ নেক্সট থিয়ৰাম কৈছে এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰ দৈৰ্ঘ্য সমান। এতিয়া এই থিয়ৰামটো আমি কৰিম। আমাৰ উপপাদ্যটো হ'ল এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰ দৈৰ্ঘ্য সমান। তোমালোকে উপপাদ্যখিনি এই ষ্টেটমেণ্টবিলাক অকণমান মুখস্থ থাকিব লাগে। আকৌ মুখস্থ থাকিলে তোমালোকে একদম মুখস্থ কৰিলে এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰ দৈৰ্ঘ্য সমান, এটা এনেকুৱা নহয়, বুজি পিনে মুখস্থ কৰিব লাগিব। আৰু তাৰপিছত ইয়াৰ মিনিংটো বুজি পিনে তাৰপিছতহে এনচাৰটো লিখিবা। তোমালোকক উপপাদ্য দিয়ে এটা, তোমালোকে লিখি দিয়া আৰু এটা আন এটা, মুখস্থ নকৰিবা। মানে বৃত্তটোৰ উপপাদ্যত যিটো লেখা থাকে সেইটো বুজি পিনে তাৰপিছতে এনচাৰটো দিবা। এতিয়া তোমাক দিলে এইটো উপপাদ্য, তুমি লিখি দিলা উপপাদ্য 1ৰ প্ৰমাণটো, 1ৰ প্ৰমাণ দিলে তুমি এইটো লিখি দিলা, এনেকুৱা কৰা তোমালোকে। তো এই বস্তুটো নকৰিবা, অকণমান বুজি পিনে কৰা। আৰু একদম সহজ বস্তু, জ্যামিতিটো একদম সহজ বস্তু, ষ্টেপবিলাক মনত ৰাখিলেই তোমাক হৈ যায়। ঠিক আছে, তো এতিয়া আমাক কৈছে যে এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শবোৰ দৈৰ্ঘ্য সমান, অৰ্থাৎ এটা বৃত্ত। ঠিক আছে, আমি এটা বৃত্ত আঁকো। ইয়াত প্ৰথমে এটা বৃত্ত আঁকিলোঁ, এটা বৃত্ত হ'ল এইটো কেন্দ্ৰ অ'পেন এটা বৃত্ত, বহিবিন্দু। তো বৃত্তৰ বাহিৰত এটা বিন্দু ল'লোঁ, আমি পি এটা বিন্দু ল'লোঁ। ঠিক আছে, তো পিৰ পৰা আমি ইতিমধ্যে আলোচনা কৰিলোঁ যে পিৰ পৰা আমি মাত্ৰ দুটাহে ধৰা ইয়াত কাটিছে দেই, আৰু ইয়াৰ পৰা ইয়ালৈ ইয়াত কাটিছে। ঠিক আছে, এইটো কিউ বিন্দুত কাটিছে, এইটো আৰ বিন্দুত কাটিছে। এতিয়া আমাক প্ৰমাণ কৰিব লাগে, কি দিয়া আছে আগতে লিখিবা। লিখাৰ অকেন্দ্ৰীয় বৃত্ত, পি এটা বহিবিন্দু। ঠিক আছে, পি কিউ আৰু পি আৰ দুডাল স্পৰ্শক। প্ৰমাণ কৰিব লাগে পি কিউ ইজ ইকুৱেল টু পি আৰ। ঠিক আছে, এতিয়া আমি প্ৰমাণটো লিখিম। ঠিক আছে, প্ৰমাণ আমি কেনেকৈ কৰিম। আচ্ছা, এতিয়া প্ৰমাণ কৰাৰ কাৰণে আমি কি কৰিম, আমি অকিউ সংযোগ কৰিলোঁ। বৃত্তৰ স্পৰ্শক বিন্দুৰ পৰা কেন্দ্ৰলৈ আমি সংযোগ কৰিলোঁ।
তো সংযোগ কৰাৰ লগে লগে আমি এটা বস্তু গম পালোঁ যে OQ লম্ব PQ, অৰ্থাৎ এই ৰেখাডাল ইয়াৰ ওপৰত লম্ব। চিমিলাৰলি এইটোও কৰিলোঁ আমি, এইটো কৰাৰ লগে লগে এইটোও লম্ব হৈ গ'ল, এইটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী হৈ গ'ল। আকৌ OP সংযোগ কৰিলোঁ, OP সংযোগ কৰিলোঁ, ঠিক আছে। তো স্পষ্টত যেতিয়াই আমি লম্ব টানিলোঁ, ঠিক আছে, যেতিয়াই আমি লম্ব টানিলোঁ তেনেহ'লে আমি ক'ব পাৰোঁ কোণ OQQ কিতাপৰ মতেই লিখিবা আৰু ORP সমকোণ, সমকোণ মানে 90 ডিগ্ৰী, ঠিক আছে। আমি উপপাদ্য 1ত পাইছোঁ ইতিমধ্যে যে কেন্দ্ৰৰ পৰা স্পৰ্শবিন্দুলৈ টানা ৰেখাডাল সদায় স্পৰ্শকৰ ওপৰত লম্ব হয়, গতিকে এই দুডাল 90 ডিগ্ৰী হৈ গ'ল। আৰু চোৱা OP সংযোগ কৰাৰ লগে লগে দুটা ত্ৰিভুজ হৈ গ'ল। ইয়াৰে চোৱা এই দুডাল ব্যাসাৰ্ধ, OQ আৰু OR ব্যাসাৰ্ধ, তো একে বৃত্তৰ ব্যাসাৰ্ধ, গতিকে এই দুটা সমান, ঠিক আছে। আৰু এইডাল OP এটা সাধাৰণ বাহু। তেনেহ'লে আমি কেনেকৈ লিখিম? আমি লিখিম যে সমকোণী OQP আৰু ORP কোণ OQP ইকুয়াল টু কোণ ORP ইকুয়াল টু 90 ডিগ্ৰী সমকোণ। আচ্ছা, OP ইকুয়াল টু OP, দুয়োটা ত্ৰিভুজ যদি OP ইকুয়াল টু OP, সাধাৰণ অতিভুজ, সমকোণী ত্ৰিভুজৰ অতিভুজ, ঠিক আছে। অতিভুজ শ্ৰেণীটো অকণমান চাই ল'বা, এইটো দীঘেই কাৰণে কি হয় এইটো চাই ল'বা। OP ইকুৱেল টু OP, অতিভুজ হৈ গ'ল, সাধাৰণ বাহু। আৰু OQ ইকুৱেল টু OR, একে বৃত্তৰ ব্যাসাৰ্ধ। একে বৃত্তৰ ব্যাসাৰ্ধ। তো তিনিটা বস্তু আমি পালোঁ। সমকোণী, প্ৰথম হ'ল সমকোণী ৰাইট এংগেল, ঠিক আছে, ৰাইট এংগেল পালোঁ। তাৰপিছত OP অতিভুজ হাইপটিনাছ পালোঁ। আৰু এটা বাহু অৰ্থাৎ দৈৰ্ঘ্য ব্যাসাৰ্ধটো পাইছোঁ, এইটো ধৰি লওঁ এটা ছাইড। তো আমাৰ ত্ৰিভুজ দুটা সৰ্বাংগ সূক্ষ্ম হৈ গ'ল উইথ RHS স্বীকাৰ্য, ঠিক আছে। দেয়াৰফৰ আমি ক'ব পাৰোঁ যে OQP সৰ্বাংগ সম ত্ৰিভুজ ORP। তো যেতিয়া দুটা ত্ৰিভুজ সৰ্বাংগ সম হ'ব তেতিয়া মানে আটাইকেইটা বাহু কৰস্পণ্ডিং পাৰ্টছবিলাক সদায় সমান হ'ব। অৰ্থাৎ এই কোণটো আৰু এই কোণটো সমান হ'ব, ডেফিনেটলি এই কোণটো আৰু এই কোণটো সমান হ'ব, এই কোণটো আৰু এই কোণটো সমান হ'ব, এই কোণটো আৰু এই কোণটো সমান হ'ব, প্লাছ এই বাহুডাল আৰু এই বাহুডাল সমান হ'ব, ঠিক আছে। সৰ্বাংগ সম প্ৰমাণ কৰাৰ লগে লগে চ' বাকী তেনেহ'লে আমি লিখিব পাৰোঁ PQ ইকুৱেল টু PR, হৈ গ'ল আমাৰ প্ৰমাণ। PQ ইকুৱেল টু PR প্ৰমাণ কৰিব। আৰু কেতিয়াবা দিব পাৰে এই কোণটো সমান বুলি, এই দুটা কোনো সমান বুলি প্ৰমাণ কৰিবলৈ দিব পাৰে ঘূৰাই পিনে। তো তোমালোকে এইটো লিখিলে হৈ যাব, ঠিক আছে। তো আমি গম পালোঁ যে বৃত্তৰ বহিবিন্দুৰ পৰা যদি আমি দুডাল স্পৰ্শক এটা বৃত্তলৈ টানো তেনেহ'লে সেই স্পৰ্শক দুডাল সদায় সমান হয়। এই উপপাদ্যটো আমাৰ অংক কৰোঁতে সদায় লাগিব। বৃত্তৰ বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক দুডাল সদায় সমান। দ্বিতীয় কথা, স্পৰ্শবিন্দুৰ ওপৰত কেন্দ্ৰৰ পৰা স্পৰ্শবিন্দুলৈ টনা ৰেখাডাল সদায়
স্পৰ্শকৰ ওপৰত লম্ব। আমি ইতিমধ্যে এই দুটা উপপাদ্য পাইছোঁ। ঠিক আছে, তো প্ৰবেবলি তোমালোকৰ স্পৰ্শকৰ উপপাদ্য শেষ। নেক্সট আৰু চাওঁ কিবা আছে নেকি। আচ্ছা, মই উদাহৰণ এটা আলোচনা কৰিছোঁ। প্ৰমাণ কৰা যে দুটা ঐককেন্দ্ৰিক বৃত্তত ডাঙৰ বৃত্তটোৰ জাডালে সৰু বৃত্তটোক স্পৰ্শ কৰিলে জাডাল স্পৰ্শবিন্দুত সমদ্বিখণ্ডিত হয়। প্ৰশ্নটো বুজি পাইছানে? প্ৰমাণ কৰা যে দুটা ঐককেন্দ্ৰিক বৃত্ত, কাৰণ আমি দুটা ঐককেন্দ্ৰিক বৃত্ত আঁকি লওঁ। এইটো এটা বৃত্ত আৰু এটা বৃত্ত হোৱা আমি বাহিৰত এনেকুৱা দুটা ঐককেন্দ্ৰিক বৃত্ত। ঠিক আছে, তো প্ৰথমটোৰ নাম আমি C1 দিছোঁ। C1 বৃত্ত, C2 বৃত্ত, দুইটাৰে কেন্দ্ৰ একেটাই O। এতিয়া কৈছে যে বৃত্তটোৰ জাডালে সৰু বৃত্তটোক স্পৰ্শ কৰিলে, অৰ্থাৎ ডাঙৰ বৃত্তটোক যদি এটা জা আঁকো, এই ধৰ এটা জা আঁকিলোঁ আৰু দেখা গ'ল যে এই জাডালে সৰু বৃত্তটোক P বিন্দুত কাটিছে, অৰ্থাৎ এটা বিন্দুতেই কাটিছে। ঠিক আছে, C1 C2 দুটা বৃত্ত। P বিন্দু হ'ল আমাৰ স্পৰ্শ বিন্দু, তো আমি OP সংযোগ কৰিলোঁ। আচ্ছা, এতিয়া কেন্দ্ৰৰ পৰা স্পৰ্শ বিন্দুলৈ যেতিয়া টানিম, যেতিয়া সংযোগ কৰিম, তেতিয়া ডেফিনেটলি OP লম্ব হৈ গ'ল ABৰ ওপৰত, ABৰ ওপৰত লম্ব হৈ গ'ল। আচ্ছা, আকৌ AB C2 বৃত্তৰ জা। ঠিক আছে, AB C2 বৃত্ত দ্বিতীয় ডাঙৰ বৃত্তৰ জা। তো OP লম্ব যদি AB হয়, তেনেহ'লে ডাঙৰ বৃত্তৰ কাৰণে কি কেন্দ্ৰৰ পৰা জালৈ টানা লম্বডাল জাক সমদ্বিখণ্ডিত কৰে। তোমালোকে থিয়ৰম 9ত পাইছা কিজানি, 9তে আছে। তো কেন্দ্ৰৰ পৰা জালৈ টানা লম্বডাল জাক সমদ্বিখণ্ডিত কৰে। অৰ্থাৎ OP AB জাক, যেহেতু OP লম্ব AB, তো OP AB জাক সমদ্বিখণ্ডিত কৰে, প্ৰমাণ হৈ গ'ল। ঠিক আছে, ইয়াক বুজি পালে আৰু একো লিখিব নাই, কিতাপৰ মতে লিখিলে হৈ যাব, সমদ্বিখণ্ডিত কৰে। এইটোৱে আমাক প্ৰমাণ কৰিবলৈ। অৰ্থাৎ ইয়াৰ প্ৰমাণ হৈ গ'ল OP লম্বই AB জাক সমদ্বিখণ্ডিত কৰে। এই উপপাদ্য নহয়, এইটো এটা উদাহৰণ আছিলে, এইটো ক্লিয়াৰ কৰি দিলোঁ। ঠিক আছে, নেক্সট আৰু এটা উদাহৰণ আহি আছোঁ। উদাহৰণ 2 এইটো কি আছে, এইটো উদাহৰণ 2টো এতিয়া আমি কৰিম। ঠিক আছে, আচ্ছা, উদাহৰণ 2টো চোৱা। এটা বহিবিন্দু টিৰ পৰা O কেন্দ্ৰীয় বৃত্তৰ, এইটো O কেন্দ্ৰীয় বৃত্তযুক্ত এটা বৃত্তলৈ TP আৰু TQ, বহিবিন্দু TP ইয়াত কাটিছে TP, ইয়াত কাটিছে Q, TP আৰু TQ। TP আৰু TQ দুটা স্পৰ্শ দিয়া আছে, আৰু আমাক প্ৰমাণ কৰিব লাগে PTQ, অৰ্থাৎ এই কোণটো ইজ ইকুৱেল টু 2OPQ। OPQ তাৰমানে এইডাল জইন কৰিব লাগিব,
অৰ্থাৎ আমাক প্ৰমাণ কৰিবলৈ দিছে। এতিয়া চোৱা, যদি টিপি আৰু টিকিউ স্পৰ্শক হয় তেন্তে সলিউশন দেই। যদি টিপি আৰু টিকিউ স্পৰ্শক হয় তেনেহ'লে টিপি ইজ ইকুৱেল টু টিকিউ হ'ল। অতএব টিপি কিউ অতএব তোমালোকে ভালকৈ লিখিবা ষ্টেপ ৱাইজ, মই বহুত সৰু কাৰণে এনেকুৱা কৰিছোঁ। অতএব ত্ৰিভুজ টিপি কিউ সমদ্বিবাহু ত্ৰিভুজ। সমদ্বিবাহু ত্ৰিভুজ আৰু যদি সমদ্বিবাহু, যিহেতু এই দুডাল সমান তেনে সমদ্বিবাহু ত্ৰিভুজ হ'লে আমাৰ এই কোণটো আৰু এই কোণটো সমান হ'ব। অতএব কোণ টি পি কিউ ইজ ইকুৱেল টু কোণ টি কিউ পি। ঠিক আছে। আচ্ছা, আকৌ এইফালে OPT ইজ ইকুৱেল টু 90 ডিগ্ৰী, যিহেতু এডাল লম্ব। ঠিক আছে। তো যেহেতু OP লম্ব TP, তো therefore OPT ইজ ইকুৱেল টু 90 ডিগ্ৰী, এইটো আমি জানো। OPT ইজ ইকুৱেল টু 90 ডিগ্ৰী। আচ্ছা, এইটো 1 নম্বৰ থাকোঁ। এই কথাটো আমি ইয়াত লিখিম, যেহেতু OP লম্ব TP, therefore OPT equal to 90 ডিগ্ৰী। কেন্দ্ৰৰ পৰা স্পৰ্শক কোণটোলৈ টনা ৰেখাডাল লম্ব হয়, ইকুৱেল টু 90 ডিগ্ৰী। এতিয়া ত্ৰিভুজ TPQ চোৱা, কোণ PTQ প্লাছ TPQ প্লাছ TQP equal to 180 degree implies TPQ। তো TPQ আৰু TQP দুটা সমান। ঠিক আছে। তো ইয়াত আমি লিখিব পাৰোঁ TPQ প্লাছ TPQ দুটা হৈ গ'ল 180 ডিগ্ৰী, implies PTQ is equal to 180 minus 2 TPQ equal to 180 minus TPQ। এই কোণটো কি হ'ব, আমাৰ এই ডাঙৰ কোণটো, অৰ্থাৎ এই যে কোণটো, এইটো 90 ডিগ্ৰী আছে। তো 90 ডিগ্ৰীৰ পৰা আমি যদি এই কোণটো বাদ দিওঁ, তেন্তে আমাৰ এই কোণটো ওলাব। তো আমি 2 ইনটু আমি ইয়াত লিখিব পাৰোঁ 90 ডিগ্ৰী মাইনাছ এই কোণটো হৈ গ'ল আমাৰ OPQ। So this equal to 180 minus 2 into 90, that 180 degree, it will have plus 2 OPQ. Therefore কোণ PTQ implies PTQ is equal to ইমান হৈ গ'ল, implies PTQ 180 কাটি গ'ল 2 OPQ
হৈ গ'ল আমাৰ প্ৰমাণ। ঠিক আছে, কিতাপত অকণমান কমপ্লেক্স দিয়া আছে, চাই ল'বা। তোমালোকৰ কিতাপত যদি ভাল লাগে কিতাপখিনি কৰিব পাৰা, এইটো ভাল লাগিলে এইটোও কৰি দিব পাৰিবা। ঠিক আছে, তো এইটো তোমালোকে লিখি লোৱাটো ভাল হ'ব। ঠিক আছে, আৰু ধুনীয়াকৈ লিখিবা। ঠিক আছে, ইয়াত চোৱা দুটা পইণ্ট, TPQ = OPQ। ঠিক আছে, সমদ্বিবাহু ত্ৰিভুজ হোৱাৰ কাৰণে এইটো 1 নম্বৰ মই লিখিলোঁ, নালাগে, এইটো এটা পইণ্ট। আকৌ চোৱা ইয়াত ছেকেণ্ড পইণ্ট, OP লম্ব TP, OP লম্ব TP, তেন্তে OPT = 90 ডিগ্ৰী। ঠিক আছে, OPT = 90 ডিগ্ৰী। তাৰপিছত TP আৰু ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী মই কৰিলোঁ। ঠিক আছে, এই বস্তুটো তোমালোকে লিখি লোৱা, লিখি পিনে এবাৰ চোৱা ভালকৈ, অংকটো একদম সহজ হৈ যাব। ঠিক আছে, তো আজিলৈ ইমানেই থাকক। নেক্সট ভিডিঅ'ত মই তোমালোকক আৰু বেলেগ অংক দিম। ঠিক আছে।